হেল্ল' এভৰিৱান, মই আপোনালোকক কৈছিলোঁ যোৱাটো ভিডিঅ'ত যিহেতু আমি ট্ৰিপ এটাত যোৱাৰ কথা আছে, সেইবাবে পেকিং কৰি আছোঁ আজি দুদিনমানৰ আগৰ পৰা। মই ক'ৰবালৈ যাব লগা হ'লে এনেকৈ মনত পৰিলে এটা এটা বস্তু ভৰাই থাকোঁ। তাৰপিছত আহি আমি ধুনীয়াকৈ ট্ৰেইনত বহি ল'লোঁ। এয়া আমি সামতি ষ্টেচনত উঠিছোঁ ট্ৰেইনত মাঝৰাতি আমাৰ দুটাৰে ইমানেই বেছি ভোক লাগিল নহয়, ট্ৰেইনৰ বিৰিয়ানী নাখাওঁ বুলিও খাব লগা হ'ল লাষ্টত। তাৰপিছত শুই গ'লোঁ। ৰাতিপুৱা শুই উঠি মনটো কিমান ভাল লাগিছে, আমি যে এটা ট্ৰিপত আহি আছোঁ। তাৰপিছত ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিলোঁ, ব্ৰেড আৰু অমলেট। সেয়া ধুনীয়াকৈ খাই ল'লোঁ, লগত একাপ কফি। ইমান টেষ্ট নহয়, তথাপিও কৰি ল'লোঁ আৰু তাৰপিছত মানুহজনক ক'লোঁ, তোমাৰ এটা ভিডিঅ' ক্লিপ লওঁ ব'লা জাৰ্ণিটোত। ক্লিপটো লৈ ল'লোঁ। তাৰপিছত ডাইৰেক্ট আমি আহি পালোঁ NJP, মানে নিউ জলপাইগুৰি। গাড়ীৰ পৰা নামিয়ে দুইটাৰে ইমানেই বেছি ভোক লাগিছে নহয়, ভাত সাজ বিচাৰি বিচাৰি এখন হোটেলত ভাত পালোঁ। ধুনীয়াকৈ খাই ল'লোঁ। খাই মেলি এতিয়া কেব বুক কৰোঁ নে শ্বেয়াৰিং কেবকে যাওঁ, দুইটাই ভাবি আছোঁ। কাৰণ পইচাটো মেইন ন, পইচাটো যেনেকৈ নহ'লেও বচাব লাগিব, কাৰণ ট্ৰিপটো কিমান দিনৰ হয় আমাৰ ঠিক নাই। চ' শ্বেয়াৰিং কেব ল'লোঁ, কেবত বহি ল'লোঁ। তাৰপিছত জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। ইমানেই ধুনীয়া ভিউ নহয়, আপোনালোকক বুজাব নোৱাৰি আৰু। এই যে ভূত চিপছ পেকেট কোনে কোনে খাই পাইছে বাৰু? ইমানেই জ্বলা নহয়, মই মানুহজনক চিপছ পেকেট আনিব ক'লোঁ, ইমানেই জ্বলা চিপছ পেকেট আনি দিছে, মই খাবই নোৱাৰিলোঁ। তাৰপিছতে আহি আমি এখন হোটেলত সোমালোঁ। তাৰপিছত ড্ৰাইভাৰজনে গাড়ীখন অলপমান ধুই ল'লে, তাতে ৰাস্তাটো অলপমান বোকা আছিল, অলপ বৰষুণ পৰিলেনো চিটিকনি পৰি বোকা হয়েই। তাৰপিছত চাহ খালোঁ, মেগী খালোঁ, মেগী নাখালোঁ চৰি, আমি ৱাই খালোঁ। ৱাই টেষ্ট কৰিলোঁ, মানে মেগী খাবলৈ অৰ্ডাৰ কৰিছিলোঁ, কিন্তু তেওঁলোকে ছাজেষ্ট কৰিলে যে আপোনালোকে ৱাই টেষ্ট কৰি চাওক, সেইবাবে ৱাই খালোঁ। টেষ্টিটো ইমান পোৱা নাই, কাৰণ আমি মেগী খোৱা মানুহ ন, তথাপিও অকণমান টেষ্ট কৰিলোঁ আৰু তাৰপিছত আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। অলপকৈ বৰষুণ দি আছে। যিমানেই বৰষুণ দিছে আৰু যিমানেই আমি দাৰ্জিলিঙৰ ফালে আহি আছোঁ, সিমানেই আমাৰ ঠাণ্ডা লাগি লাগি আহি আছে, ভালো লাগি আছে। কিন্তু ভাবি আছোঁ দেই, তাত গৈ ইমান ঠাণ্ডা হ'লে আমি কেনেকৈ থাকিম, কাৰণ আমাৰ অসমতো এতিয়া বহুত বেছি গৰম ন, সেইবাবে ইয়াত যদি বেছিকৈ ঠাণ্ডা পৰি যায় আমাৰ কি অৱস্থা হ'ব। কিন্তু ভালো লাগি আছে, মনটো অকণমান ঠাণ্ডা পালে ভালেই লাগে। চাওকচোন বুদ্ধিষ্টবিলাক ৰাস্তাতে পালোহি, ডাইৰেক্ট আহি আমি দাৰ্জিলিং পালোহি। তাৰপিছত এইখন যে টয় ট্ৰেইন হয়, ইয়াতেতো উঠিবই লাগিব, সেইবাবে আহি থাকোঁতে ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ। তাৰপিছত আহি আমি পালোঁহি আমি বুক কৰি থোৱা হিলছ কুইন হোটেলখনত। এয়া হোটেলত সোমাই ল'লোঁ। তাৰপিছত হোটেলৰ ৰুমটোৰ অকণমান হোম টুৰ কৰিলোঁ। আমাৰ খিৰিকীখনেদি ইমানেই ধুনীয়া ভিউ নহয়, চাওকচোন, মই মৰ্ণিং ইভিনিং সদায় ভিউটোকে চাই থাকিলোঁ।